এইটো এটা বৰ সুন্দৰ পদক্ষেপ অসম চৰকাৰৰ যে প্ৰতি বছৰে আমি এনেকুৱা ধৰণৰ কৰ্মশালাৰ আয়োজন কৰি আছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। চৰকাৰী বিদ্যালয়সমূহত বহুত প্ৰতিভাশালী, বহুত প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী আছে। আমি দেখিছোঁ যে তাৰমানে আমাৰ চৰকাৰে যদি এই ব্যৱস্থাটো যদি বছৰজোৰা যদি কৰি থৈ দিয়ে স্কুলসমূহত, তাৰমানে এটা পাৰফৰ্মিং আৰ্টৰ ওপৰত এটা বিষয় এটা মানে পাৰফৰ্মিং আৰ্টৰ যিটো বিষয়, অভিনয় হওক, গান হওক বা বেলেগ আৰ্ট হওক, যদি তেনেকুৱা ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে অন্ততঃ সপ্তাহত এটা দিন হ'লেও বহুত প্ৰতিভা ইয়াৰ পৰা ওলাই আহিব। আকৌ মানে এওঁলোকক কি হয়, আমি পোন্ধৰটা দিন এওঁলোকক পাওঁ, তাৰপিছত এৰি যোৱা যায়, তাৰপিছত আকৌ তেওঁলোকে বেলেগ বেলেগ পঢ়া শুনাত ব্যস্ত হৈ পৰে। কিন্তু এই বস্তুটো যদি কণ্টিনিউ যদি কৰি থকা যায় তেতিয়াহ'লে তাৰমানে বহুত প্ৰতিভা বিকশিত হ'ব। মই বঙাইগাঁৱত এইটো চাগে মোৰ মানে দ্বিতীয় এই যিটো চৰকাৰৰ ফালৰ পৰা গ্ৰীষ্মকালীন ৱৰ্কশ্বপ হয়, কৰ্মশালা হয়। তো বহুত ভাল মই ৰিজাল্ট পোৱা বুলি ক'ম, কাৰণ আগতে য'ত হৈছিলে তাৰ ল'ৰা ছোৱালীখিনিয়ে এতিয়া বিভিন্ন মঞ্চত কবিতা আবৃত্তি হওক বা নাটক হওক বা আমাৰ লগতো জড়িত হৈ আছে। সিহঁতে নিজে উপজাচি আহিছে নাটক কৰিবলৈ বা কিবা কাৰিকুলাৰ এক্টিভিটিত। আৰু এইটো অকল নাটক বুলি নহয় বা একো নহয়, এইটো তেওঁলোকৰ পাৰ্চনেল ডেভেলপমেণ্টৰ কাৰণে, মানে কি ল'ৰা ছোৱালীবোৰ যিবোৰ মানে বিভিন্ন গাঁৱৰ পৰা আহে বা কিবাৰ পৰা, সিহঁত বহুত ইণ্ট্ৰভাৰ্ট থাকে, ঘৰুৱা পৰিৱেশতে হওক, এক্সপ্ৰেছ কৰিবলৈ সিহঁতে এটা প্লেটফৰ্ম নাপায়। তো ইয়াত সিহঁতে ৱৰ্কশ্বপৰ জৰিয়তে এক্সপ্ৰেছ কৰিবলৈ পায়, অ'পেন আপ হ'বলৈ পায়, আৰু সেইটো সিহঁতক মানে ছ'চাইটিত জীয়াই থাকিবলৈ বা আগবাঢ়ি যাবলৈ বা ইণ্টাৰভিউ ফেচ কৰিবলৈ বা যিকোনো কামত সিহঁতক সেইটো বস্তু বহুত সহায় কৰে। তাৰমানে ল'ৰা ছোৱালীখিনি যাতে বেলেগ পথত নাযায়, মানে 15 দিনত আৰু এক্টিং নোৱাৰি। বা গান 15 দিনত কেতিয়াও সম্ভৱপৰ নহয়। এইটো এটা জীৱনজোৰা এটা প্ৰচেষ্টা। ভাল এক্টৰ লাহে লাহে হৈহে থাকে, এদিনতে কেতিয়াও ভাল এক্টৰ নহয়। গতিকে এই যিটো প্ৰচেষ্টা, তেতিয়াও ক'লোঁ যে যদি আমাৰ অসম চৰকাৰে যদি কণ্টিনিউ যদি কৰে, স্কুলসমূহত যদি এজন কি কয় যোগ্যতা সম্পন্ন এজন ফেকাল্টি এগৰাকী বা দুগৰাকী ৰাখি পেলাই এই যদি চিলেবাছত যদি সোমোৱাই দিয়ে তেতিয়াহ'লে বহুত উপকৃত হ'ব। আৰু ল'ৰা ছোৱালীখিনি যাতে মানে বেলেগ ফালে যাতে ধাৱবান নহয়। আজিকালি দেখিছে, যি ক'ব খুজিছোঁ, এনেকুৱা মাজত ব্যস্ত হৈ থাকক, খেল ধেমালি, নাটক, গান, আৰ্ট, তেতিয়াহ'লে হয়তো বহুত উন্নতি হ'ব।